সেবা ষ্টুডেণ্ট চেনেলত আপোনাৰ সকলো স্বাগতম। ফ্ৰেণ্ডছ, আজি মই ডিছকাছ কৰোঁ আপোনাৰ সেবাৰ তৰফৰ পৰা এটা ন'টিছখন আহিছে। এইটো আপুনি দেখিব পাৰিব, ডেটখন দিছে 26 এপ্ৰিল 2024, আজি 29 এপ্ৰিল 2024। মই এই ভিডিঅ'টো কিয় বনাইছোঁ ফ্ৰেণ্ডছ, ভিডিঅ'টো আপোনাৰ যিসকলে ক্লাছ 10ৰ এক্সাম দিব বা ক্লাছ 10ত উঠিছে 2024ত, তেওঁলোকে মনে কৰিছে যে 2025ত আপোনাৰ মেট্ৰিক পৰীক্ষা হ'ব নে নহ'ব, ব'ৰ্ড এক্সামখন হ'ব নে নহ'ব, এইটো তেওঁলোক মনত বহুত একটা কনফিউজন হৈছে। চ' তেওঁলোকৰ বাবে কৈ দিওঁ, এই ন'টিছখনত পৰিষ্কাৰ কৰি চাফ তেওঁ কৈছে যে 2025ৰ মেট্ৰিক এক্সামখন হ'ব। যদিও এইটো মেট্ৰিক এক্সাম কোৱা নহয় বা SSLC এক্সাম কোৱা নহয়, তেওঁলোকে কৈছে ব'ৰ্ড এক্সাম। ঠিক আছে, CBSEত যিদৰে ব'ৰ্ড এক্সাম থাকে, এইটোক ব'ৰ্ড এক্সাম বুলি কয়। তো তেওঁদৰে এইটো হ'ব, আপোনাৰ এভাৱে কওঁ যদি মেট্ৰিকটো হ'ব, আপুনি নিশ্চিত থাকক। ঠিক আছে, এতিয়া মেট্ৰিক যিটো হ'ব, এইটো আপোনাৰ কনচেপচুৱেলাইজড বেছড হ'ব, কনচেপ্ট বেছড। আপুনি যেইখন পঢ়িব বুকৰ পৰা, এইটো ডাইৰেক্টলি বুকৰ পৰা ডাইৰেক্ট কুৱেশ্যনটো সুধিব নোৱাৰে। কুৱেশ্যনটো আপোনাৰ বেলেগ ধৰণে সুধিব। আপোনাৰ কনচেপ্টখন ক্লিয়াৰ হ'ব লাগিব প্ৰত্যেকটো ছাবজেক্টত, প্ৰত্যেকটো চেপ্টাৰত। স্পেচিয়েলি 4টা ছাবজেক্ট যিটো আছে, যিটো আপোনাৰ ইংলিছ আছে, মেথছ আছে, আপোনাৰ ছায়েন্স আছে। স্পেচিয়েলি মেথছ এণ্ড ছায়েন্সৰ কনচেপচুৱেল কুৱেশ্যনখন দিয়া হ'ব 2025ৰ মেট্ৰিক এক্সামত। আৰু এইখন সেবাই কৈছে যে যিটো আপোনাৰ আগন্তুক দিনত ইউনিট টেষ্ট এক্সাম হ'ব বা হাফ ইয়াৰলি এক্সাম হ'ব, এই কুৱেশ্যনখন এই ধৰণৰ পেটাৰ্ণখন আপোনালোকে দেখিব পাৰিব নিশ্চয় ইউনিট টেষ্টত বা আপোনাৰ হাফ ইয়াৰলি এক্সামখনত। তেওঁলোকে আগৰ পৰাই আপোনালোকক প্ৰিপেয়াৰ কৰি দিব যে যাতে আগন্তুক দিনত আপোনাৰ কোনো অসুবিধা নহয় 2025ৰ মেট্ৰিকত এক্সামত গৈ। যিদৰে আপুনি 2024ৰ যদি মেথছ কুৱেশ্যন ফ'ল' কৰিছে, আপুনি দেখিছে বহুত টাফ হৈছে কুৱেশ্যনখন, বহুত টাফ হৈছে মেথছৰ কুৱেশ্যনখন। চ' এই ধৰণে কনচেপ্ট বেছড কুৱেশ্যন কৰিব। ঠিক আছে, আপোনাৰ যিটো বিষয়বস্তুখন ভালদৰে যদি বুজিব পাৰে, তেতিয়াহ'লে যিকোনো কুৱেশ্যন আহিব এই এই কনচেপ্টৰ বাবে, এই কনচেপ্ট ৰিলেটেড আপুনি কৰিব পাৰিব। এইখন কনফিডেঞ্চ আপোনাৰ হ'ব লাগিব। ভালদৰে আপোনাৰ প্ৰথমলৈ এইটোৰ বাবে প্ৰিপেৰেশ্যন কৰিবই লাগিব। আপুনি ভালদৰে প্ৰথমৰ পৰা ষ্টাৰ্ট কৰি দিয়ক পঢ়া, যদি এতিয়াও কৰা নাই আপোনাৰ, কাৰণ এইটো বহুত অসুবিধা হ'ব আগন্তুক দিনত গৈ যদি আপুনি এতিয়ালৈকে ভালকৈ কনচেপ্ট নপঢ়ে। আগৰ পঢ়াটো এতিয়া নৰহিল, আপোনাৰ ভালদৰে প্ৰিপেৰেশ্যন কৰিব, তেতিয়া আপোনাৰ ৰিজাল্টখন ভাল হ'ব। এইটো আপুনি মনত ৰাখিব লাগিব। আৰু নিশ্চয় পাৰিব যদি আপুনি ভালদৰে প্ৰথমৰ পৰা ষ্টাৰ্ট কৰে, সময়টো ৱেষ্ট নকৰি, টাইমটো ৱেষ্ট নকৰি। তো চাওক, উপৰি এটা আপোনাৰ দি দিম আইডিয়া যে কিটো দিছে এইটোত। চাওক, যিটো কৈছে প্ৰেক্টিকেল মাৰ্কছ ফৰ অল ভকেশ্যনেল ছাবজেক্ট, যিটো আপোনাৰ ইলেক্টিভ ছাবজেক্ট থাকে, এইবিলাকৰ মাৰ্ক 50% ফ্ৰম দ্য একাডেমিক ছেশ্যন 2024-25 প্ৰেক্টিকেল মাৰ্কটো দিয়া হ'ব। এইটো আগৰ নিচিনাকৈ ছেইম আছে। কম্পিউটাৰ ছায়েন্স আৰু কমাৰ্চৰ 30% এজ বিফ'ৰ, ছেইম আগৰ পৰা। কিন্তু এইটো চেঞ্জ হৈছে, যিটো প্ৰেক্টিকেল এক্সাম আগত স্কুলত হৈছিলে হয়তো, এতিয়া এইটো ডিষ্ট্ৰিক্ট লেভেল ইণ্টাৰনেল এক্সামিনেশ্যন কমিটিয়ে হ'ব। হ'ব পাৰে, এইটো চিয়'ৰ নহয় প্ৰেক্টিকেল এক্সামখন যে হ'ব পাৰে। এইটো যিদৰে আপুনি ব'ৰ্ড এক্সাম দিছে চেণ্টাৰত গৈ, প্ৰেক্টিকেল এক্সাম এইদৰে থিয়ৰী এক্সাম, এইদৰে প্ৰেক্টিকেল এক্সামখনো আপোনাৰ হ'ব পাৰে। ঠিক আছে, তো প্ৰেক্টিকেল এক্সামখন ইমান আপোনাৰ টেনশ্যন কৰি লাভ নাই। এইটো নৰ্মেল যিদৰে হৈছে পুৰণা বছৰত, এইদৰেই হ'ব পুৰণি বছৰত। এতিয়া চাওক কোনটো ইম্পৰ্টেণ্ট আপোনাৰ বাবে। ষ্টুডেণ্টছ হেভ টু চিকিউৰ পাছ মাৰ্ক ইন বোথ MCQ এণ্ড ডেছক্ৰিপটিভ কুৱেশ্যন। যিদৰে আপুনি জানে, যিটো 50% MCQ থাকে আৰু ডেছক্ৰিপটিভ টাইপ 50%, টোটেল 90 মাৰ্কছ থাকে, কাৰণ 10 মাৰ্কছ আপোনাৰ প্ৰেক্টিকেল থাকে। তো এই 90ত আপুনি যদি আধা কৰে, তো 45 আৰু 45 হয়, 2 পাৰ্ট কৰিলে। এই 45টো থাকে আপোনাৰ MCQ, এই যে আপোনাৰ 2024ৰ যিটো পেটাৰ্ণ নতুন চেঞ্জ হৈছে, আৰু 45টো থাকে ডেছক্ৰিপটিভ। ঠিক আছে, চ' এই ডেছক্ৰিপটিভ কি হ'ব, 50%. 50% of internal assessment mark will be added with the marks secured in MCQ and remaining 50% marks in secured in descriptive question. So same 50-50 marks percentage যিটো মাৰ্ক থাকে MCQ descriptive, এইটোৱে থাকিব আপোনাৰ পেটাৰ্ণত। আৰু মেইন কুৱেশ্যনখন হৈছে আপোনাৰ এইটো ইম্পৰ্টেণ্ট, দ্য OMR উইল বি ছেটছ ABCD, যেটা ছেট হ'ব। আপোনাৰ এক্সামত দেখিছে, মেট্ৰিক এক্সামত প্ৰত্যেকৰ এক ছেট থাকে, তো চবৰ 45টা কুৱেশ্যন চবকে মিলি থাকে। কিন্তু এইবাৰ নতুন পেটাৰ্ণৰ মতে কি হ'ব, 4টা ছেট থাকিব। আপোনাৰ বন্ধু বা বান্ধৱীৰ যে ছেটখন পাইছে, ধৰি লওক তেওঁলোকে ছেট এখন পাইছে, এই ছেটত যিটো 1ৰ পৰা 45 কুৱেশ্যন থাকিব পাৰে, এইটো বেলেগকো থাকিব পাৰে, বা বেলেগ নাথাকি হ'ব পাৰে যে আপুনি ধৰি লওক এইফালে বহিছে, আপোনাৰ ফ্ৰেণ্ডছ সেইফালে বহিছে, আপোনাৰ ছেট বিখন পৰিছে, তেওঁলোকে আপোনাৰ বন্ধুৱে ছেট এখন পাইছে, তেওঁৰো 45 মাৰ্কছ এটেম্প কৰিব লাগিব, আপোনাৰ 45 মাৰ্কছ এটেম্প কৰিব লাগিব। আপোনাৰ হ'ব পাৰে যিটো তেওঁৰ কুৱেশ্যন নম্বৰ 3 আছে, আপোনাৰ কুৱেশ্যন নম্বৰ
43 হ'ব পাৰে ঠিক আছে মানে কুৱেশ্যনটো বেলেগ হ'ব এক চিৰিয়েলত নোৱাৰো পাবে মানে নহৰে পাৰে বা আপোনাৰ এইটো হ'ব পাৰে যে আপোনাৰ কুৱেশ্যনখনেই বেলেগ হ'ব যে আপোনাৰ 45 যিটো কুৱেশ্যন আছে MCQ এইটো বেলেগ আৰু যিটো বি সেটত আছে 45 কুৱেশ্যন এইটো বেলেগ চি সেটত কুৱেশ্যন যিটো আছে 45 এইটো বেলেগ সো কি হ'ব নকল নহ'ব মানে আপোনাৰ বন্ধুখন আপোনাৰ চাই লিখিব নোৱাৰিব ঠিক আছে আৰু এই প্যাটাৰ্নখন কোন এক্সামত হৈছে যদি আপোনাৰ আগন্তুক দিনত গৈ মই কৈ দিওঁ আপোনাৰ যেটো মোৰ এক্সপিৰিয়েন্স আছে মই কৈ দিওঁ মই আপোনাক যেতিয়া কম্পিটিটিভ এক্সাম পাতে না লোকে জবৰ বাবে ঠিক আছে আসাম পুলিচ বা ডিফাৰেণ্ট গ্ৰেড 3 গ্ৰেড 4 ডিপাৰ্টমেণ্টৰ তেওঁলোকে এক্সাম কিদৰে পাতে এই কনচেপ্টছৰ বেছড মানে MCQ থাকে সবৰে কুৱেশ্যনৰ সেট ডিফাৰেণ্ট থাকে A সেট B সেট C সেট D সেট তো এই সেটবিলাক আপোনাৰ বেলেগ হ'ব যাতে আপোনাৰ নিজৰ দিমাগত আপোনাৰ নিজৰ মাইণ্ডৰ পৰা যেটো পাৰে ইটো লিখিব ইটো আপোনাৰ আগৰ পৰাই তেওঁলোকে প্ৰিপেয়াৰ কৰিবৰ বাবে এই নতুন নিউ এডুকেশ্যন পলিচিত এইখন এড কৰিছে সেবাই ঠিক আছে সো আপোনাৰ বেলেগ কুৱেশ্যনখন হ'ব MCQ যেটা সেট হ'ব ইটো আপুনি মনত ৰাখিব So English and other language subject, it is not necessary that all the question will be from the prescribed lesson chapters only. মানে খালি আপোনাৰ চেপ্টাৰ পঢ়িলে একদম ডাইৰেক্ট কুৱেশ্যন যে পাব এইটো কথা নহয় ঘূৰাই ফিৰাই কুৱেশ্যন ফিৰাই আপোনাৰ কুৱেশ্যনটো মাতিব ঠিক আছে কুৱেশ্যনটো আপোনাৰ ভালদৰে কনচেপ্টটো বুজিব লাগে যদি ইংলিছৰ কোনো চেপ্টাৰ বুজে আপুনি চেপ্টাৰখন ভালদৰে আণ্ডাৰষ্টেণ্ড কৰিব লাগিব যাতে যিকোনো কুৱেশ্যন হওক কুৱেশ্যনৰ পৰা আপোনালোকে এটেম্প কৰিব পাৰে বা মেথছৰ কোনো কনচেপ্ট বুজিছে যিকোনো একটা চেপ্টাৰৰ এইটো ভালদৰে যেনে বাস্তৱ সংখ্যা চেপ্টাৰখন কৰিছে বাস্তৱ সংখ্যা চেপ্টাৰৰ পৰা মানে অনুশীলনীৰ পৰাই যে এক্সাৰচাইজৰ পৰাই যে কুৱেশ্যন সুধিব এইটো নহয় বুকৰ যেটো এক্সাম্পল আছে এইটোৰ পৰা কুৱেশ্যন সুধিব আৰু আউট এক্সট্ৰা কুৱেশ্যন আপোনাক সুধিব যাতে আপোনাৰ কনচেপ্টখন ক্লিয়াৰ কৰিব লাগে ঠিক আছে আপুনি 2024 যদি মেট্ৰিকৰ মেথছৰ কুৱেশ্যনখন চাই তেতিয়াহ'লে আপুনি গম পাব যে এই কুৱেশ্যনখন সেম এই যে নতুন যেটো আহিছে নটিফিকেশ্যন এইটোৰ মানে ফলো কৰিছে সেমখন সো আপুনি এইটো মনত ৰাখিব আগৰ পৰা প্ৰিপাৰেশ্যনটো ষ্টাৰ্ট কৰি দিয়ক ঠিক আছে এইটো কৈছে আনচিন পেছেজ গ্ৰামাৰ এটসেট্ৰা বাহিৰৰ পৰা দিব পাৰে তেওঁলোকৰ ইচ্ছামতে আপোনাৰ জাষ্ট বস্তুখন ভালদৰে কনচেপ্টটো মানে আপোনাৰ বুজিব লাগিব এইটো কৈছে তেওঁলোকে ঠিক আছে আৰু ইন দ্য কেसेছ অফ MCQ মে ৱাৰেণ্ট সামেশ্যন কেলকুলেশ্যন মানে আপোনাৰ মেথছৰ যে 45 কুৱেশ্যন পাব এইটো ডাইৰেক্ট নহয় যে একদম ইজি কুৱেশ্যন দেখলেই আপুনি ক্লিক কৰি দিব এইটো নহয় কুৱেশ্যনখন কনচেপ্ট থাকিব পাৰে মানে আপোনাৰ হয়তো সময় লাগিব পাৰে কুৱেশ্যনখন মেথছটো উলিয়াবৰ বাবে ঠিক আছে সো আপোনাৰ আগৰ পৰা প্ৰেক্টিছ কৰিব লাগিব যিদৰে কম্পিটিটিভ এক্সামত মানুহক প্ৰেক্টিছ কৰিব লাগে আগৰ পৰা সো আপোনাক বহুত প্ৰেক্টিছ কৰিব লাগিব যাতে আপোনাৰ ভাল মাৰ্ক কৰিব পাৰে সো ভাল মাৰ্ক পোৱাৰ বাবে আপোনাৰ আগৰ পৰাই প্ৰেক্টিছ ভালদৰে ৰাখিব লাগিব কনচেপ্টখনক হাতৰ স্পীডো ৰাখিব লাগিব ঠিক আছে দিমাগত স্পীড ৰাখিব লাগিব প্ৰেক্টিছ কৰিব লাগিব এইটো আপোনাক কৈ দিওঁ সো আপোনাৰ আগন্তুক দিনত যিকোনো হেল্প লাগে মই আপোনাক হেল্প কৰোঁ চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব নটিফিকেশ্যন বেলটো অন কৰি দিব থেংক ইউ ফৰ ৱাচিং